সামাজিক প্ৰচাৰ মাধ্যমৰ এটা চৰ্চিত নাম, সেই নামটো হৈছে চকুৰ আলী। এতিয়া গুৱাহাটী মহানগৰী পদপথৰ এগৰাকী ব্যৱসায়ী, সেই ব্যৱসায়ীগৰাকী হৈছে মোৰ সন্মুখত থকা সেইগৰাকী চকুৰ আলী। দুবাৰকৈ সাংসদত প্ৰতিদ্বন্দ্বিতা কৰা, এইবাৰ উপ নিৰ্বাচনত চামুগুৰি সমষ্টিৰ ষ্টাৰ কেম্পেইনাৰ চকুৰ আলী এই সময়ত আমাৰ সৈতে উপস্থিত আছে। মই প্ৰথমে সামগ্ৰিক পৰিৱেশটো দেখুৱাই লৈছোঁ। এইখন হৈছে গুৱাহাটী মহানগৰীৰ পদপথৰ এখন ব্যৱসায় প্ৰতিষ্ঠান। সেই ব্যৱসায় প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী হৈছে চকুৰ আলী। চকুৰ আলীক এবাৰ ওচৰৰ পৰা পায় বা চকুৰ আলীৰ চাহৰ দোকানত এবাৰ চাহৰ আচলতে মজা ল'বলৈ এনেদৰে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল উপস্থিত হৈছে বা চকুৰ আলীৰ কাষৰ পৰা এবাৰ লগ পাবলৈ সকলোৱে আচলতে ইচ্ছা প্ৰকাশ কৰিছে। আৰু এগৰাকী চকুৰ আলীৰ মই কিছু ভাষ্য ল'বলৈ চেষ্টা অব্যাহত ৰাখিম। চকুৰ আলী কেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়ায়, যিহেতু পুনৰ উল্লেখ কৰিব লাগিব সামাজিক প্ৰচাৰ মাধ্যমৰ এটা চৰ্চিত নাম, সেই নামটো হৈছে চকুৰ আলী। চকুৰ আলী, কি ক'ব, যিহেতু আপুনি এখন ব্যৱসায় প্ৰতিষ্ঠান খুলিছে গুৱাহাটী মহানগৰীত, আপুনি কৈছে কৰ্মই জীৱন, আমি কৰ্ম কৰিব লাগে, হাত নিবিচাৰোঁ। হয়, কাৰণ মই ৰাজনীতিত আছোঁ, মানুহৰ লগত চবৰ লগত আছে, মই কাৰো তাৰ হাত নিপাতোঁ। গতিকে মই কৰ্ম কৰি খাব লাগে, সংগ্ৰাম কৰিম। সেইটো যদি বাধা দিয়ে মই কেনেকৈ চলিম এতিয়া? আৰক্ষীয়ে বাধা দিয়া হৈছিল নেকি? আৰক্ষীয়ে বাধা দিছে, ৰাইজে ইয়াৰ পৰা বহুত কেইজনক উঠাই দিছে। ইয়াৰ পৰা কোনটো যাম? আৰক্ষীয়ে প্ৰথমতে উঠাই দিছে, এতিয়া আমি কি কৰি খাম? এতিয়া আমি এটা চাহ কৰি কেইটকা পাম? 400 টকা বা 200 টকা 500 টকা এনেকৈ পাম, তাতকৈ আৰু বেছি নাপাওঁ, এটা হাজিৰাই পাম। গতিকে আমি সেইটো এটা মান্থলি ধৰক নহ'লে 10-12 হাজাৰ টকা মই এটা মান্থলি পাম। এইফালে আমি ঘৰত মাক চলাব পাৰিম, আমাৰ দুটা কেছ আছে, আমি চলাব পাৰিম, নিজে খাব পাৰিম, ভৱিষ্যত আছে। মই নিজে ঘৰ বাৰী কৰিব পৰা নাই এতিয়ালৈকে। চৰকাৰৰ পৰা কিবা খৰচ দিয়া আছে আপোনাক? মই চৰকাৰৰ পৰা একো নিবিচাৰোঁ, কাৰণ মই বিচাৰিলে মই চাহ দোকান নিদিলোঁ হয়। মই হাত পাতি কাৰো তাত নাপাওঁ, কাৰণ মই বহুত ঘূৰিছোঁ, বহুত কৰিছোঁ। মই কাৰো তাত মই নাযাওঁ যে মোক দিয়ক, এইটো দিয়ক, সেইটো দিয়ক। যদি কোনোবা দিয়ে সেইটো বেলেগ কথা, কোনোবা নেতা হওক, পালি নেতা হওক, মন্ত্ৰী হওক, বিধায়ক হওক, যদি চকুৰ আলীক মৰম কৰে যে নহয় চকুৰ আলী একো নাই, যে আমি চাহ দোকান খাবলৈ গৈছোঁ, আমি মৰম কৰি এক কাপ চাহ খাই আহোঁ, আহিলে আমি ৱেলকাম জনাম, ভালেই পাম। তাত আমি ৰাইজকো ক'ম যে কোনোবা এজিলা আহে ইয়াতে আহিব, চাহ কেনেকুৱা হৈছে ৰাইজে ক'ব পাৰিব। মইতো বনাই আছোঁ, ৰাতিপুৱা দি আছোঁ, মানুহে খাই আছে, চাহটো শুনাই পাই আছোঁ যে ভালেই হৈছে, কিন্তু মই এতিয়া ক'ব নোৱাৰোঁ যে মই ভালকৈ, কাৰণ মই নিজে টেষ্ট কৰা নাই এতিয়ালৈকে চাহটো কেনেকৈ হৈ আছে। আপোনাৰ উদ্দেশ্য কেনেকৈ হ'ল যে মই চাহ দোকান দিব লাগে? মোৰ উদ্দেশ্য এটাই যে মোৰ চলাৰ ৰাস্তা নাই, বন্ধ হৈ আছোঁ, এতিয়া মই কি কৰি খাম? উপায়হীন হৈ মই ক'লাম কেইদিন আৰু ঘূৰিম, সেইকাৰণে মই ক'লো ইয়াতে মই এটা ফুটপাথত চাহ দিম। এতিয়া লাজ কৰি আৰু লাভ নাই, নহ'লে টি শ্বপ বাট বিকাম প্ৰাইম মিনিষ্টাৰ। গতিকে ইয়াতে মই লাজ কৰি লাভ নাই, গতিকে মই কৰিব লাগে। সেইকাৰণে মই এতিয়া আমাৰ চিনাকি কেইজনমান আছে, সিহঁতে অকণমান সহায় কৰিছে পইচা দি, তাৰপিছত মই এইবিলাক বস্তু বাহিনী সামগ্ৰীবিলাক কিনিছোঁ। ধন্যবাদ জনাইছোঁ। এয়া আছিল চকুৰ আলী। চকুৰ আলী এই সময়ত কৈছে যে ভাৰতৰ প্ৰধানমন্ত্ৰী যদি চাহৰ দোকান দি তেওঁ প্ৰধানমন্ত্ৰী হ'ব পাৰে, মই কিয় চাহ দোকান এখন দিব নোৱাৰোঁ, তেনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। আৰু পুনৰ দেখুৱাইছোঁ, এয়া হৈছে চকুৰ আলী, সামাজিক প্ৰচাৰ মাধ্যমৰ এটা চৰ্চিত নাম, সেয়া হৈছে চকুৰ আলী। দুবাৰকৈ সাংসদত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু এইবাৰ আচলতে চামুগুৰি সমষ্টিৰ উপ নিৰ্বাচনত তেওঁ ষ্টাৰ কেম্পেইনাৰ আছিল চকুৰ আলী। এয়া চকুৰ আলী এতিয়া গুৱাহাটী মহানগৰী পদপথৰ এগৰাকী চাহৰ দোকানী। চকুৰ আলীৰ চাহ দোকানত চাহৰ মজা ল'বলৈ এনেদৰে গুৱাহাটী মহানগৰীৰ প্ৰতিগৰাকী লোকে উপস্থিত হৈছে আৰু চকুৰ আলীক লগত পাই সকলোৱে এই সময়ত উৎফুল্লিত হৈ পৰিছে। সকলোৱে ক'ব বিচাৰে যে চকুৰ আলীক আমি ওচৰৰ লগ পাইছোঁ বা চকুৰ আলীৰ যিখন চাহৰ দোকান, সেই চাহ দোকানখনত চাহ খাই আমি যথেষ্ট ভাল লাগিছে, সুন্দৰ চাহ বনাইছে। আৰু চকুৰ আলীয়ে পৰঠাৰ ব্যৱস্থা কৰিছে, চাওক, চকুৰ আলীয়ে পৰঠাৰ ব্যৱস্থা কৰিছে। এফালে চকুৰ আলীৰ দোকানত মই সামগ্ৰী, এইটো বুট ভাজি, চকুৰ আলী বুট ভাজি ব্যৱস্থা কৰিছে। এফালে কি আছে চকুৰ আলী? এফালে কি আছে? এইটো ইয়াত আছে বিৰিয়ানী, চিকেন বিৰিয়ানী ব্যৱস্থা কৰিছে। চকুৰ আলীৰ দোকানত সুধা চিকেন বিৰিয়ানী, আপোনালোক আহক, কম দামত দি আছে। চকুৰ আলী চিকেন বিৰিয়ানী দিছে। আৰু এফালে বনাই আছে কণী, সুধা লোকেল কণী উহাই থৈছে। চকুৰ আলী নামে যাৰ পৰিচয়, সেয়া হৈছে চকুৰ আলী। চকুৰ আলীৰ দোকানত সুধা মানুহ হৈছে চাহ খোৱা, আৰু সকলোৱে মানুহবিলাক আছে। আমিও আহিলোঁ, চকুৰ আলীক লগ পাই পেলাই ভাল লাগিল। আৰু চকুৰ আলী এটা ভাল কাম কৰিছে যে চাহ দোকান দিব লগা হৈছে, কৰ্মই যাৰ জীৱন, মানে কৰ্ম ধৰ্ম বুলি কৈছে। কাম কৰি খোৱাটো একো লাজৰ কথা নহয়। চকুৰ আলী কৈছে যে কাম কৰি খোৱাটো একো লাজৰ কথা নহয়, কাম কৰি খাব লাগে। যদি ভাৰতৰ প্ৰধানমন্ত্ৰী চাহৰ দোকান দি প্ৰধানমন্ত্ৰী হ'ব পাৰে, মই কিয় চাহৰ দোকান দিব নোৱাৰোঁ? তেওঁ কাৰো ওচৰত হাত নাপাতে বুলি কৈছে। তেওঁ কৈছে মই যিমান দিন থাকোঁ মোৰ মাতৃক এই চাহ দোকানখন যিকেইটা ধন পাওঁ সেইকেইটা দি মই মাতৃক পঠাব লাগিব। আৰু সেনেদৰে চকুৰ আলী দোকানত চাওক, মানুহ চাওক, ক্ষুধা মানুহ আছে, চবে চাহ দোকান চাহ খাব আছে। চকুৰ আলী চাওক, চকুৰ আলীৰ দোকান, চাহৰ দোকান, সুন্দৰ পৰিৱেশ, সুন্দৰ বাতাবৰণ, ভাল লগা এটা মুহূৰ্ত, একদম চাহ দোকান চাওক। চকুৰ আলী সুধা মানুহ আছে, চকুৰ আলী চাহ মানুহে লান দিছে একদম। চকুৰ আলী একদম মানুহ চাওক,
লাইন পাতি চকুলেৰ দোকানত চাহ খাব গ'লে চাওক মানুহ একদম মানুহ সোধা মানুহ চকুলেৰ দোকানত চাওক আমাৰ দেৱৰখি ৰখি চাহ খাব গ'লে সোধা মানুহ চাওক চকুলেৰ দোকান মানুহ চাওক এই মানুহ হেল্ল' মই ব্যস্ত আছোঁ বাইদেউ হেল্ল' এই চকুলেৰ দোকান আমি পৰিৱেশ